কবিতাৰ শিৰোনাম হে প্ৰকৃতি আই। ৰচনা নীলাক্ষী শৰ্মা ভট্টাচাৰ্যৰ। হে প্ৰকৃতি আই, ধৰাৰ জীৱকুলৰ তুমিয়েই স্ৰষ্টা, তোমাৰ উৰ্বৰা শক্তিৰ মহিমা অপাৰ। ক্ৰমে অনুক্ৰমে ধৰাৰ বুকুত সৃষ্টি কৰিলা ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱৰ পৰা বৃহদাকাৰ স্তন্যপ্ৰায়ী প্ৰাণী। সেউজ বননি, নৈ, জান জুৰি, পাহাৰ পৰ্বতেৰে প্ৰাণীকুলৰ সৈতে তুমি যে অপৰূপা আই। কিন্তু তোমাৰ সৃষ্টিত যেন ভুল হৈ গ'ল। তুমি সৃষ্টি কৰিলা চতুৰ বুদ্ধিমান প্ৰাণী মানুহ। যেতিয়াৰ পৰাই দুভৰিৰে খোজ দিয়া মানুহৰ সৃষ্টি হ'ল, তেতিয়াৰ পৰাই বিকাশ হ'ল বুদ্ধিমত্তাৰ। এই বুদ্ধিৰ বলত বলিয়ান হৈ নিজকে নিজেই জীৱশ্ৰেষ্ঠ সজালে। সুন্দৰী নাৰী আৰু সবল পুৰুষ সৃষ্টি কৰি হয়তো তুমি নিজেও মুগ্ধ হৈছিলা। তুমি বাৰু জানিছিলানে, কোনো কোনো অসৎ মানুহে কেতিয়াবা দানৱৰ ৰূপ লৈ কামুক চৰিতাৰ্থ কৰিবলৈ কোনো অসহায় নাৰীক আক্ৰমণ কৰিব? যদি জানিছিলা, তেনে পক্ষপাতিত্ব কিয় কৰিলা? কিয় নাৰী দেহত সংলগ্ন নকৰিলা এক আত্মৰক্ষাৰ তন্ত্ৰ? কিয়? কিন্তু তোমাকতো কি দোষী মাই? আজি মানুহৰ হাতত তুমি নিজেও নিৰ্যাতিতা। তোমাৰ বুকুতেই চলাই অবাধ ধ্বংসলীলা। ক্ষমতাৰ লোভত অন্ধ শাসকে যুদ্ধৰ বিভীষিকা সৃষ্টি কৰি নিৰ্বিচাৰে ক্ষেপণাস্ত্ৰ দলিয়াই ধৰাৰ বুকুত হকাসৰকা কৰে। আতংকিত হৈ উঠে নিমাষিত প্ৰাণীকুল। নিৰীহ মানুহৰ মৰণ কাতৰ আৰ্তনাদে তোমাক শিহৰিত কৰি তোলে। সেয়েহে হয়তো সময়ে সময়ে ক্ষোভিত হৈ তুমি ধাৰণ কৰা সংহাৰী ৰূপ, বলিয়া বান, চুনামি অথবা ধুমুহাৰ কালৰূপ। কিন্তু এনে দুৰ্যোগত যে সকলো প্ৰাণীয়েই যাতনা ভোগে। এনে দুৰ্যোগৰ সৃষ্টি হ'বনে য'ত নিশ্চিন্ন হৈ যাব মানৱ প্ৰজাতিৰ অস্তিত্ব? সেই দিনটো তোমাৰ বাবে আনন্দদায়ক নহ'বনে বাৰু? নে তুমি চকুলো টুকিবা? অৱশ্যে তাৰ বাবে অনেক সময় লাগিব, লক্ষ লক্ষ বছৰ। এদিন হেনো সৃষ্টি হ'ব এক অতি মাৰাত্মক ভাইৰাছ। সেই কীটাণু পৃথিৱীৰ চৌপাশে বিয়পি পৰি নিশ্চিহ্ন কৰি পেলাব মানৱ জাতি। নৈ জান জুৰি বৈ থাকিব, চৰাই চিৰিকটিয়ে ৰংমনে গীত জুৰিব, ফুলৰ সুবাস বিয়পি পৰিব। কিন্তু নাথাকিব যুদ্ধৰ আতংক, নুশুনিবা ধৰ্ষিতাৰ চিৎকাৰ। তুমি শান্তিৰে থাকিবা আই, মাথো নিৰলে এটোপাল চকুলো টুকিবা সুন্দৰ মনৰ সাধাৰণ মানুহৰ, তোমাৰ প্ৰতি থকা মৰমবোৰ সুঁৱৰি।